আমাৰ দেশত যেতিয়া সংবিধান নিৰ্মাণ হৈছিল আৰু যিটো সময়ত আমি 1950 চনৰ 26 জানুৱাৰীত যিখন আমি সংবিধান গ্ৰহণ কৰিছিলোঁ তাত সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ এই শব্দ দুটা নাছিল। তাৰ মূল কাৰণ হ'ল যে ভাৰতত কোনো এজন ব্যক্তিয়ে ধৰ্ম নিৰপেক্ষ হৈ থাকিব নোৱাৰে। ভাৰতবৰ্ষত 5000 বছৰৰ পৰাই আধ্যাত্মিকতা আছে আৰু সেই আধ্যাত্মিকতাই আমাক শিকায় সৰ্বধৰ্ম সমভাৱ। আমি নিৰপেক্ষ নহয়, আমি সমান ভাৱ ৰাখোঁ। সেইবাবে আমাৰ যিটো সেকুলাৰিজিম সেয়া পশ্চিমীয়া দেশতকৈ নমস্কাৰ, মই নৱদ্বীপ বৰপাত্ৰ গোহাঁই, সহতত্ত্বাৱধায়ক সামাজিক মাধ্যম ৰাইজৰ দল। আজিৰ পৰা আমি এটা নতুনকৈ এটা ভিডিঅ' চিৰিজ আৰম্ভ কৰিব বিচাৰিছোঁ, য'ত নেকি আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ লগত আমি বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা বা তেওঁলোকৰ মতামত জানিবলৈ আমি চেষ্টা কৰিম আৰু সেই ভিডিঅ' চিৰিজটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আজি আমাৰ প্ৰথম ভিডিঅ'ৰ চিৰিজৰ প্ৰথম অতিথি হ'ল আমাৰ ৰাইজৰ দলৰে সম্পাদক প্ৰদীপ বৰুৱা ডাঙৰীয়া। তেওঁৰ পৰা আমি কিছু বিষয় জানিবলৈ চেষ্টা কৰিম। বিশেষ বিষয় মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ মন্তব্য প্ৰদান কৰিছিল। আমি সেই সন্দৰ্ভতে তেওঁৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম। প্ৰদীপ বৰুৱা ডাঙৰীয়া, স্বাগতম। নমস্কাৰ, স্বাগতম। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 1976ত ইমাৰ্জেঞ্চিৰ সময়ত সংবিধানৰ প্ৰস্তাৱনাত ছেকুলাৰ শব্দটো সন্নিৱিষ্ট কৰা হৈছিল। সেয়েহে এই ছেকুলাৰ শব্দটো সংবিধানৰ পৰা আঁতৰাই দিব লাগে। তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। এই বিষয়ত কি ক'ব আপুনি? আচলতে এইটো মোৰ নতুন কথা নহয়। এইটো তেওঁলোক RSS আৰু আপোনাৰ যিটো সংঘ পৰিবাৰ, যিটো তেওঁলোকৰ মানে গোটেই সংগঠনসমূহ আছে, এইটো পুৰণি ডিমাণ্ড এটা, তেওঁলোকে এইটো কৰিয়ে আহিছে। আজি কিছুদিন আগতে RSSৰ জেনেৰেল ছেক্ৰেটাৰী দত্তাত্ৰেয়া ভোজবলে তেখেতেও এই কথাষাৰ একেই কথাষাৰ কৈছে আৰু এই অফিচিয়েল এইটো তেওঁৰ RSSৰ পজিশ্যন। এতিয়া কথা হ'ল বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপি নেতা ডক্টৰ সুব্ৰমণিয়াম স্বামীয়ে আজি কিছু বছৰ আগতে 2020 চনত ভাৰতৰ সন্মানীয় সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন দাখিল কৰিছিলে। ইমাৰ্জেঞ্চিৰ সময়ত এই ছেকুলাৰ আৰু ছ'চিয়েলিষ্ট এই দুটা শব্দটো যে মানে 42nd এমেণ্ডমেণ্টত ভাৰতীয় সংবিধানত সোমোৱা হৈছিলে আৰু এইটো অবৈধ বুলি পেলাই ডক্টৰ সুব্ৰমণিয়াম স্বামীয়ে সন্মানীয় সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন দাখিল কৰিছিলে। কিন্তু এই পিটিশ্যনখনৰ শুনানি লৈ সুপ্ৰিম কোৰ্টৰ ডিভিজন বেঞ্চে এই তেওঁ পিটিশ্যনখন নাকচ কৰিছে। অৰ্থাৎ এই যি ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ এই শব্দটো যি আমাৰ প্ৰিএম্বুল অৰ্থাৎ প্ৰস্তাৱনাত যি হেৰি কৰিছে, এইটো অবৈধ নহয়। তাৰমানে ইয়াৰ উপৰিও যি ছেকুলাৰ শব্দটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে, ছেকুলাৰ আচলতে কথাটো হ'ল কি জানে? মূল কথাটো হ'ল এই ছেকুলাৰ শব্দটো তেওঁলোকৰ কাৰণে এটা ইৰিটেটিং এটা শব্দ এটা। কাৰণ কথা হ'ল কি, RSSে একদম প্ৰতিষ্ঠা দিনৰ পৰাই ছেকুলাৰিজিম এই শব্দটো তেওঁলোকে মানে মানা নাই। তেওঁলোকে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হোৱাটো বিচাৰে আৰু এই হিন্দু ৰাষ্ট্ৰৰ সপোন খেদিয়ে এই কথাষাৰ হেমন্ত বিশ্ব শৰ্মাৰ যোগেদি তেওঁলোকৰ সংঘ পৰিবাৰ এই গোটেইবিলাকে কোৱাইছে। আচ্ছা, কথা হ'ল 1976ত এই ছেকুলাৰ শব্দটো সংবিধানত 42nd এমেণ্ডমেণ্ট যোগেদি অনা হৈছিলে। কিন্তু ইয়াৰ আগতে বহু বছৰ আগতে 1973ত সুপ্ৰিম কোৰ্টে কি কৈছে? কেশৱানন্দ ভাৰতীৰ যিটো জাজমেণ্ট, কেশৱানন্দ ভাৰতীৰ যিটো কেছ, তাত যিটো বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন যিটো সুপ্ৰিম কোৰ্টে দিছে, তাত কোৱা হৈছে যে ছেকুলাৰিজিম ইজ দ্য বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। অৰ্থাৎ এটা ঘৰৰ যিটো বেছিক ষ্ট্ৰাকচাৰ যদি ভাঙি দিয়া হয়, ঘৰটোৰ কিবা অস্তিত্ব থাকিব জানো? ইট মিনছ ছেকুলাৰ শব্দটো যদি টাচ কৰা যায়,
তেতিয়াহ'লে গোটেই যদি আঁতৰাই দিয়া যায় বা ছেকুলাৰ শব্দটো যদি নোহোৱা যেতিয়া ভাৰতীয় সংবিধানৰ মানে গোটেই গাঁথনিটোৱে ভাঙি পৰিব অৰ্থাৎ বেছিক ষ্ট্ৰাকচাৰ বুলি মানে হেৰিয়ে কৈছে আৰু বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন ইজ আনটাচেবল এণ্ড পাৰ্লিয়ামেণ্ট ইজ নট এম্পাৱাৰ্ড টু এমেণ্ড দিছ বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন এই কথাটো কোৱা হৈছে কি আৰু এটা কথা ইয়াত লগত আছে আপুনি চাব 42nd এমেণ্ডমেণ্টত আৰু বহুকেইটা মানে হেৰি কৰা হৈছিলে সংশোধন কৰা হৈছিলে 42nd এমেণ্ডমেণ্টত 1976 পৰা 1977 ভিতৰত কিন্তু তাৰ পিছত যেতিয়া জনতা পাৰ্টি চৰকাৰ ভাৰতৰ ক্ষমতালৈ আহিলে মোৰাৰজী দেশাই নেতৃত্বত সেই সময়ত আমাৰ দিগ্গজ নেতাসকল জনসংঘৰ যিসকল দিগ্গজ নেতাসকল আছিলে সন্মানীয় প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াকে আদি কৰি যি সেই দিগ্গজ নেতাসকলে যিসকলে ইমাৰ্জেঞ্চি বিৰোধিতা কৰিছিলে সেই সকলৰ নেতৃত্বত যেতিয়া চৰকাৰ হৈছিলে ভাৰতবৰ্ষত সেই চৰকাৰে কিন্তু 42nd এমেণ্ডমেণ্টৰ যিমানবিলাক এমেণ্ডমেণ্ট হৈছিলে ইমাৰ্জেঞ্চি সময়ত এই সকলোবিলাক আকৌ তেওঁলোকে ৰিভাৰ্চ কৰিছে কিন্তু এই ছেকুলাৰ আৰু ছ'চিয়েলিষ্ট শব্দটো তেওঁলোকে ৰিভাৰ্চ নকৰিলে কাৰণ এই কাৰণ হ'ল কি তেওঁলোকে ভাবিছিল যে ইয়াৰ প্ৰয়োজনীয়তা আছে ছেকুলাৰ শব্দটোৰ প্ৰয়োজনীয়তা আছে হয় 42nd এমেণ্ডমেণ্টৰ বিষয়লৈ যাম তেওঁ কৈছে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় সভ্যতাত সনাতন ধৰ্মত সৰ্বধৰ্ম সমভাৱ অতীজৰ পৰাই আছে হয় 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 কিন্তু ছেকুলাৰ ইজ এ ৱেষ্টাৰ্ণ কনচেপ্ট এটা পশ্চিমীয়া কনচেপ্ট বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই কি কয় আপুনি আচলতে সৰ্বধৰ্ম সমভাৱ এইটো খুব ভাল কথা এটা ভাৰতীয় আমাৰ যিটো দৰ্শন হিন্দুৰ যিটো দৰ্শন এই বস্তুটো ইয়াত আছে এইটো এটা ভাল কথা কিন্তু ভাৰতীয় সংবিধানত সৰ্বধৰ্ম সমভাৱটো নাই ইয়াত আছে সৰ্বনাগৰিক সমভাৱ কনষ্টিটিউশ্যন ইজ মানে এম্ফেচাইজিং অন দ্য চিটিজেন অফ দ্য কাণ্ট্ৰি চিটিজেন কথা কোৱা হৈছে আপোনাৰ যিটো প্ৰিএম্বুল অফ দ্য কনষ্টিটিউশ্যন এইটো কেনেকুৱা আছে উই দ্য পিপুল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens justice, liberty এই কথা আছে গতিকে উই দ্য পিপুল অফ ইণ্ডিয়া ইয়াতে উই দ্য পিপুল উই দ্য হিন্দুজ উই দ্য মুছলমান এনেকুৱা কোনো ধৰ্মৰ কথা ইয়াতে নাই উই দ্য পিপুল অফ ইণ্ডিয়া গতিকে আমি প্ৰস্তাৱনাত যিমান শব্দবিলাক আছে তাত ধৰ্ম শব্দটো সৰ্বধৰ্ম সমভাৱ আজিকালি ডেকা ল'ৰাবিলাক বেছিভাগে ধৰ্মৰ প্ৰতি বেছি কনচিয়াছ নহয় হিন্দুৱে হওক মুছলমানে হওক অন্য ধৰ্ম মানে এটা বেলেগ ধৰণৰ ডেকা গাভৰুবিলাকে আজিকালি বিশেষকৈ ধৰ্মক লৈ বেছি চিন্তিত নহয় সৰ্বধৰ্ম সমভাৱ যিসকলে ধৰ্ম বিশ্বাস কৰে তেওঁলোকৰ কাৰণে ঠিকে আছে যিবিলাকে ধৰ্মত নামানে তেওঁলোকৰ কাৰণে কি হ'ব গতিকে সৰ্বধৰ্ম কথা নাই সংবিধানে উচিতভাৱে নাগৰিক কথাটো দিছে আৰু প্ৰস্তাৱনাত ধৰ্ম শব্দটোৰ ক'তো নাই ৰিলিজন শব্দটো নাই তাত আছে ফেইথ আচলতে ছেকুলাৰ মানে কি ছেকুলাৰ মানে লিবাৰেটি অফ থট এক্সপ্ৰেছন বিলিভ ফেইথ এণ্ড ৱৰ্শ্বিপ লিবাৰেটি অফ থট এক্সপ্ৰেছন বিলিভ ফেইথ এণ্ড ৱৰ্শ্বিপ ফেইথ শব্দটো ইয়াত আছে গতিকে ইয়াতে গোটেই যিটো মানে হেৰিৰ ছেকুলাৰিজিমৰ যিটো ডেফিনেশ্যন এইটোকে প্ৰস্তাৱনাত সোমাই দিয়া হৈছে তাৰপিছত আৰু ছেকুলাৰ শব্দটো থাকক বা নাথাকক ইয়াৰ আৰম্ভণিটোৱে ছেকুলাৰ উই দ্য পিপুল অফ ইণ্ডিয়া গতিকে ভাৰতীয় দৰ্শন এইটো মানে ৱেষ্টাৰ্ণ যিটো কনচেপ্ট কথা কোৱা হৈছে আপুনি চাব এই ভাৰতীয় যিখন সংবিধান যেতিয়া প্ৰস্তুত কৰিছে সংবিধান প্ৰণেতা আমাৰ ভাৰত ৰত্ন ডক্টৰ বি আৰ আম্বেদকাৰ ডাঙৰীয়াই ভাৰতীয় সংবিধান প্ৰণয়ন কৰাৰ আগতে বা ৰচনা কৰাৰ আগতে এইটো লিখা আছে যে প্ৰায় 60খনমান দেশৰ 60খনমান কনষ্টিটিউশ্যন তেখেতে অধ্যয়ন কৰিছে আমাৰ যিটো প্ৰিএম্বুল অফ দ্য কনষ্টিটিউশ্যন প্ৰথম যিটো উই দ্য পিপুল এই বস্তুটোৱে আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা অনা বুলি কোৱা হয় গতিকে ইয়াত ৱেষ্টাৰ্ণ ইষ্টাৰ্ণ চব মিলাই পেলাই গোটেই পৃথিৱীৰ 60খনমান কনষ্টিটিউশ্যন অধ্যয়ন কৰি পেলাই অকল ছেকুলাৰিজিম ৱেষ্টাৰ্ণ এইটো ইষ্টাৰ্ণ বুলি তেনেকুৱা কথা নাই কিন্তু ডেট ইজ গুড ফৰ দ্য ছ'চাইটি গুড ফৰ দ্য মানে নেশ্যন এইটোৱে তেওঁ কৰিছিলে আৰু অতি সুন্দৰভাৱে কৰিছে আৰু কথা হ'ল কি আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে জীৱন কিয় দিব লগা হ'ল মহাত্মা গান্ধীয়ে হত্যা কৰা হৈছিল নাথুৰাম গডছে নাথুৰাম গডছে RSSৰ এজন সদস্য আছিল বুলি কোৱা হয় 1932 1932 চনত
নাথুৰাম গডছে RSSৰ সদস্য হৈছে বুলি এইটো আমি গম পাওঁ, আমি জানো, এইটো লিখা আছে, আমি পঢ়িছোঁ। কিন্তু কথাটো হ'ল কি, নাথুৰাম গডছে এই মহাত্মা গান্ধীয়ে এই বস্তুটো নমনাৰ কাৰণেতো তাক গুলিয়াই মাৰিছিলে। কথাটো হ'ল সেইটো, এতিয়াও মানে এইটো এই লেগেচিটো কণ্টিনিউ হৈ আছে। হয়, তেওঁ কৈছে তেওঁ এজন গৌৰৱী হিন্দু হয়, বা কোনোবা এজন গৌৰৱী মুছলমান। হয়, হয়, লগতে তেওঁ এইটো কথা যিটো কথা ক'লে, তেওঁ যিটো বিশ্বাস কৰে যে সৰ্বধৰ্ম সমভাৱ, যিটো কথা ক'লে, তাৰপিছত তেওঁ কৈছে এজন গৌৰৱী হিন্দু কথা কয়, গৌৰৱী মুছলমানৰ কথা কয়। গতিকে কোনোবাই যদি নিজকে গৌৰৱী হিন্দু বুলি ভাবে, গৌৰৱী মুছলমান বুলি ভাবে, তেওঁ কেনেকৈ ছেকুলাৰ হ'ব? আপুনি কেনেধৰণৰ কথা তেখেতে কোৱা কথাষাৰ, তেখেতে এটা কথা ঠিকে কৈছে, তেওঁ এজন গৌৰৱী হিন্দু, আপুনিও এজন হিন্দু, ময়ো এজন হিন্দু, আমি প্ৰত্যেকে নিজৰ নিজৰ ধৰ্মক লৈ গৌৰৱ কৰে এজন গৌৰৱী হিন্দু, এইটো ভাল কথা। কিন্তু আমাৰ সংবিধানখন হিন্দু নে মুছলমান, এইটোহে কথা। হেমন্ত বিশ্ব শৰ্মাৰ কথা মতে দেশ নচলে নহয়, দেশ চলিব সংবিধানৰ কথা মতে। তেওঁ গৌৰৱী হিন্দু হয়। কোনোবা এজন আজি ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি হিন্দুও হৈছে, মুছলমানো হৈছে। ডক্টৰ জাকিৰ হুছেইন, তেওঁ মুছলমান। ডক্টৰ APJ আব্দুল কালাম, তেওঁ মুছলমান। তাৰপিছত ফখৰুদ্দিন আলি আহমেদ, তেওঁলোক মুছলমান। ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে, মুছলমানো হৈছে, হিন্দুও হৈছে। আচ্ছা, ভাৰতৰ প্ৰধানমন্ত্ৰী হিন্দুও হৈছে, শিখ হৈছে, শিখ কমিউনিটিৰ পৰা আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া হৈছে। এই কথাটো হ'ল কি, এনেকুৱা নহয় মানে সংবিধান মতেহে দেশ চলিব। এইটো হেমন্ত বিশ্ব শৰ্মাৰ মতে দেশ নচলে। তেওঁ হিন্দু হ'ব পাৰে, তেওঁ হিন্দু, এজন গৌৰৱী হিন্দু, ভাল কথা। নিজৰ নিজৰ ধৰ্মক লৈ সকলোৱে গৌৰৱ কৰিব লাগে, সকলোৱে এজন নিজৰ নিজৰ ধৰ্মক লৈ গৌৰৱ কৰিব লাগে। কোনোবা গৌৰৱী হিন্দু, কোনোবা গৌৰৱী মুছলমান, কোনোবা গৌৰৱী শিখ। আমাৰ ইয়াতে ৰজাৰ শাসন নাই নহয়। আগতে আপোনাৰ ভাৰতবৰ্ষখন মুছলমানেও শাসন কৰিছে, মুছলমান ৰজাবিলাকে শাসন কৰিছে। তাৰ আগতে আমাৰ হিন্দু ডাঙৰ ডাঙৰ ৰজা মহাৰজাবিলাকে ভাৰতবৰ্ষ শাসন কৰিছে। ব্ৰিটিছবিলাকতো তেওঁলোকে খ্ৰীষ্টান আছিলে, তেওঁলোকেওতো ভাৰতবৰ্ষ শাসন কৰিছে। তেতিয়া তেওঁলোকৰ ধৰ্মমতে বা চিন্তামতে তেওঁলোকে কৰিছিলে। কিন্তু এতিয়া আমাৰ সেই ৰজাৰ শাসন নাই, এতিয়া হ'ল সংবিধানৰ শাসন। ইয়াত হেমন্ত বিশ্ব শৰ্মা গৌৰৱী হিন্দু, ভাল কথা। কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ কথা মতে দেশ নচলে, দেশ চলিব সংবিধান মতে। সংবিধানে কি কৈছে? সংবিধানখন কোনো হিন্দুৰ নহয়, কোনো মুছলমান নহয়। ইয়াত নাগৰিকত্ব প্ৰথা নাই। আমাৰ অসমৰ নাগৰিকত্বটো মানে ধৰ্মৰ ভিত্তিত নহয়, যেনেকুৱা ইজৰাইলত যেনেকুৱা ধৰ্মৰ ভিত্তিত নাগৰিকত্ব হয়। তেওঁলোকৰ ইজৰাইলী মানুহবিলাক মানে যিহুদী মানুহবিলাক পৃথিৱীৰ য'তে থাকিলেও মানে তেওঁলোকে ইজৰাইলী নাগৰিক। পাকিস্তানত নিচিনা আমাৰ নহয়, পাকিস্তানত অকল মুছলমানহে ৰাষ্ট্ৰপতি হ'ব পাৰে বা আপোনাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেনেকুৱা। তেওঁলোকে সেইটো মুছলিম কাণ্ট্ৰি, তেওঁলোকৰ ষ্টেট ৰিলিজন হ'ল ইছলাম। কিন্তু আমাৰ দেশত এইটো নহয়। আমাৰ হিন্দু মুখ্যমন্ত্ৰী হৈছে আনোৱাৰা টাইমুৰ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছে মুছলমান। তেনেকুৱা হিন্দু মুছলমান সকলোৱে হ'ব পাৰে। শিখো আমাৰ প্ৰধানমন্ত্ৰী হৈছে ডক্টৰ মনমোহন সিং। গতিকে এইটো কোনোবা গৌৰৱী হিন্দু, কোনোবা গৌৰৱী মুছলমান, এইটো লৈ দেশ নচলে। দেশ চলিব সংবিধান মতে, এইটো হ'ল কথা। আৰু এটা কথা সুধো আপোনাক, যিহেতু ছেকুলাৰ বিষয়টোক লৈ পেলাই যিহেতু বিতৰ্কটো হৈছে, যিহেতু আৰম্ভণিতে ছেকুলাৰ শব্দটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হোৱা নাছিল বা কৰা হোৱা নাছিল প্ৰস্তাৱনাত, যিহেতু 42nd এমেণ্ডমেণ্টত এই বিষয়টো সন্নিৱিষ্ট কৰা হ'ল সংবিধান সংশোধনীৰ জৰিয়তে, আপুনি কি ভাবে সেইটো সময়ত যে এই শব্দটো অন্তৰ্ভুক্ত কৰিব লগা হ'ল বা আৰম্ভণিতে নাছিলে অন্তৰ্ভুক্ত কৰিব লগা হ'ল, আকৌ এতিয়া আকৌ বিজেপি RSS যি ধৰণৰ চিন্তাৰ মানুহ আছে তেওঁলোকে আকৌ এইটো আঁতৰাই দিব লাগে, এই ধৰণৰ যে কথা কয়, প্ৰয়োজনটো ক'ত আছিলে? এইটো গুড কুৱেশ্যন, এটা খুব ভাল আপুনি প্ৰশ্ন কৰিছে। আচলতে এই ছেকুলাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান, এই সংবিধানখন একেবাৰে আৰম্ভণিৰ পৰা উই দ্য পিপুল এই চেণ্টেন্সটোৰ পৰা একেবাৰে শেষলৈকে প্ৰতিটো শব্দ, প্ৰতিটো ৱৰ্ড, প্ৰতিটো আৰ্টিকুলেই ছেকুলাৰ, প্ৰতিটো আৰ্টিকুলেই ছেকুলাৰ। ছেকুলাৰ ডেফিনেশ্যনটো আপোনাৰ ইয়াতে দিয়া আছে। তাৰপিছতো 1976ত এই ছেকুলাৰ শব্দটো তাৰপিছত আনিব লগা হ'ল কিয়? এইটো এটা কথা কৈছে। মই এটা সৰু উদাহৰণ দি পেলাই আপোনাক বস্তুটো ক'ব বিচাৰিছোঁ। 2017-18 চনত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সেই সময়ৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা আঁচনি লৈছিলে। অসমৰ মুখ্যমন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যোগেদি তেখেতে এটা দায়িত্ব দিছিলে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক, যে অসমত উজনিৰ পৰা নামনিলৈ যিমানবিলাক নদী আছে, এই নদীবিলাক দলংবিলাক আছে, দলংবিলাকত এখন এখন সৰু সৰু চাইনবোৰ্ড মাৰিব লাগে।
2017-18 চনত দেই, এইটো মোৰ যদি ভুল হোৱা নাই। আমাৰ শৰাইঘাট দলঙতো এখন মাৰিছে, ইফালে এখন মাৰিছে, এইখন শৰাইঘাট দলং বুলি খালি মাৰা আছে, সৰু চাইনবোৰ্ড এখন মাৰা আছে, সিফালেও এখন মাৰা আছে শৰাইঘাট দলং বুলি পেলাই। আৰু অসমৰ গোটেই নদীবিলাকত আপুনি যিমান ঠাইলৈ যাওক, উজনি অসমলৈ যাব, ক'ৰবাত কপিলী দলং, ক'ৰবাত কলঙৰ দলং, দীঘাৰু দলং, ধনশিৰি দলং, চেঁচা নদীৰ দলং, পাগলাদিয়া দলং বা এনেকা আপুনি দলং পাৰ হ'লে আপুনি চাব এইফালে এখন চাইনবোৰ্ড, সিফালে এখন চাইনবোৰ্ড, প্ৰত্যেকখন দলঙতে এখন এখন সৰু সৰু চাইনবোৰ্ড। উদ্দেশ্যটো আছিলে যে মানে মানুহে জানক, বাহিৰৰ পৰা কোনোবা আহিলে যে এখন কি নদী কি দলং মানুহক সুধি থাকিব নালাগে আৰু আপুনি দলং পালে দেখা। আপুনি শৰাইঘাট দলং এইখন আমি সৰুৰ পৰাই জানো, এইখন শৰাইঘাট দলং, কিন্তু 2017-18 চনত তথাপিও তাতে এখন চাইনবোৰ্ড মাৰা হ'ল। মানুহবিলাকে বাহিৰৰ পৰা মানুহ আহি পেলাই চাই এইখনে শৰাইঘাট দলং নেকি? আমাৰ কাৰণে একো নাই, এখন শৰাইঘাট দলং আমি আৰু চাইনবোৰ্ড চাব দৰকাৰ নাই, আমি সৰুৰ পৰাই জানো এখন শৰাইঘাট দলং বুলি পেলাই। মই ভাবোঁ প্ৰস্তাৱনাত যিটো এটা অভাৰ্ট মেনিফেষ্টেশ্যন অফ হোৱাট ইজ অলৰেডি দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন, প্ৰত্যেকটো বস্তুৱেই ছেকুলাৰ, তথাপিও এখন সেই যেনেকুৱা চাইনবোৰ্ড মাৰাৰ নিচিনা যে এইটো ছেকুলাৰ শব্দটো তাতে দিয়া হ'ল। কিন্তু ছেকুলাৰ শব্দটো প্ৰস্তাৱনাত থাকক বা নাথাকক, ভাৰতবৰ্ষৰ সংবিধানখন ছেকুলাৰ, আৰু এইটো কেশৱানন্দ ভাৰতীৰ জাজমেণ্টত ইতিমধ্যে স্পষ্ট হৈছে, গোটেই বস্তুটোৱে ছেকুলাৰ, প্ৰস্তাৱনাটো ছেকুলাৰ, বুজিছে নাই? ইয়াতে নদীত চাইনবোৰ্ড মাৰা নিচিনা যে উই দ্য পিপুল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, এই বস্তুটো সেইকাৰণে মই ভাবিছোঁ এইকাৰণে প্ৰয়োজনীয়তা হ'ল যাতে এইটো অভাৰ্ট এক্সপ্ৰেছন হয় হয় এইটোৱেই হয়। নিশ্চিতভাৱে ছেকুলাৰ শব্দক লৈ লৈ ইতিমধ্যে বহু ধৰণৰ বিতৰ্ক বা উচ্চতম ন্যায়ালয়টোত বহু ধৰণৰ বিতৰ্ক বা গোচৰটো এইবিলাক জাজমেণ্ট বা ৰায় দিছে। কিন্তু আৰু এটা কথা কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে, বাসুদেৱ কুটুম্বকম সনাতনী হিন্দুৱে অতীজৰ পৰা চলি অহা এটা মহানিষদৰ এটা সংস্কৃত শ্লোক, যাৰ আধাৰত ভাৰতৰ ছেকুলাৰিজমটো চলে বা চলিছে বুলি কয়। এইবিলাক সংবিধানৰ কথা কওক বা এইবিলাকক তেওঁলোকে ইমান এটা গুৰুত্ব নিদি পেলাই তেওঁলোকে সেই কথাটো কৈ থাকে, যিবিলাক সনাতনী সভ্যতাৰ সংস্কৃতি যিবিলাক কথা উল্লেখ আছিলে সেইবিলাকক ভিত্তি কৰি পেলাই ভাৰতীয় ছেকুলাৰটো বুলি পেলাই তেওঁলোকে ক'ব খোজে। গতিকে এই ক্ষেত্ৰত কি বুলি ক'ব? বস্তুটো খুব সুন্দৰ কথা। বাসুদেৱ কুটুম্বকম এইটো মহা উপনিষদৰ পৰা লোৱা হৈছে, এইটো হেমন্ত বিশ্ব শৰ্মাৰ নিজা সৃষ্টি নহয়, এইটো বাসুদেৱ কুটুম্বকম। এই কথাষাৰ B.R. আম্বেদকাৰেও জানে বা সংবিধান সভাৰ সেই সময়ত মানে সকলোৱে জানিছিল, নাজানিছিল জানো? অকলে এতিয়া হেমন্ত বিশ্ব শৰ্মাই জানে নেকি বাসুদেৱ কুটুম্বকম বুলি পেলাই? ডক্টৰ B.R. আম্বেদকাৰে তেওঁলোকে আৰু বহুত ভালকৈ জানিছিলে। এইবিলাক কথা তেওঁলোকে নিশ্চয় চিন্তা কৰিয়ে কৰিছে যে বাসুদেৱ কুটুম্বকম সনাতনী সভ্যতাৰ বস্তু। অৱশ্যে এটা কথা, B.R. আম্বেদকাৰে তেওঁ এজন বুদ্ধিষ্ট, তেওঁ এজন বুদ্ধিষ্ট আছিল। আচ্ছা যা হওক, বাসুদেৱ কুটুম্বকম এই বস্তুটো ৱৰ্ল্ড ইজ ওৱান ফেমিলি, এইটো অকল মানে হেমন্ত বিশ্ব শৰ্মাইহে জানে বা আগতে নাজানিছিলে এনেকুৱা কথাটো নাই, সকলোৱে জানিছিলে। সংবিধান সভাত যিমান আছে সকলোৱে জানিছিলে, তেওঁলোকেও হয়তো এই কথাষাৰ এইবিলাক কথা চিন্তা কৰিয়েই ইয়াৰ ভিতৰত মানে এই ছেকুলাৰ শব্দটো আনিছে। আকৌ ছেকুলাৰ মানে ধৰ্ম নহয়, ধৰ্মৰ লগত কানেকশ্যন নাই। ইয়াত কথাটো হ'ল কি মানে ছেকুলাৰ ইজ দ্য, ইয়াৰ কথা হ'ল লিবাৰিটি অফ থট, এক্সপ্ৰেছন, বিলিভ, ফেইথ এণ্ড ৱৰ্শ্বিপ। ইয়াৰ কথাষাৰ স্পষ্টভাৱে দিয়া আছে। গতিকে ইয়াতে বাসুদেৱ কুটুম্বকম কথাটো লৈ পেলাই আজি আকৌ নতুনকৈ বিতৰ্ক হোৱাৰ কোনো কথা নাই। কিন্তু আৰু এটা কথা মই কওঁ, বাসুদেৱ কুটুম্বকম এই বস্তুটো মানে ৱৰ্ল্ড ইজ ওৱান ফেমিলি। আমাৰ আহোমসকলৰো এটা পৰম্পৰাগত কিছুমান মানে আছে, পৰম্পৰাগত কিছুমান কথা মানে মানুহৰ যে চলিছে। আমি সৰুৰ পৰা এইবিলাক শুনিছিলোঁ যে মানে পৃথিৱীৰ সৃষ্টি কেনেকৈ হ'ল, মানুহৰ সৃষ্টি কেনেকৈ হ'ল। আমাৰ যিসকল বা দামসকল আছে তেওঁলোকে এইবিলাক বহুত আমি আগতে আমাৰ বাইলুংসকলে আমাক কোৱা শুনিছিলোঁ যে মানুহ প্ৰথম এজন মানুহ সৃষ্টি কৰিছিলে বুলি এনেকৈ কোৱা হয়। আহোম সভ্যতাত এইবিলাক কথা কেনেকৈ ক'ত কি লিখা আছে মই ভালকৈ নাজানো, বাট যা হওক এইবিলাক আমি শুনিছিলোঁ সৰুতে। ঠিক তেনেকৈ আপোনাৰ বাইবেলতো লিখা আছে। বাইবেলত কেনেকুৱা লিখা আছে যে গড হেজ ক্ৰিয়েটেড আডাম এণ্ড ইভ, অৰ্থাৎ এজন মানুহ সৃষ্টি কৰিছিলে, সেই আদমৰ পৰা ইভক সৃষ্টি কৰিলে। এই দুজনৰ পৰাই গোটেই পৃথিৱীখন মানে সৃষ্টি হ'ল বুলি কয়। অৰ্থাৎ ৱৰ্ল্ড ইজ ওৱান ফেমিলি, বাইবেলতো আছে। অৰ্থাৎ আপোনাৰ
মুছলমানৰ যিটো তৌৰা জব্বুৰ ইঞ্জিল কোৰাণ মই উচ্চাৰণবিলাক শুদ্ধ হৈছে নাই ক'ব নোৱাৰোঁ তৌৰাহত এইটো কথা লিখা আছে যে হজৰত আদম তাৰপিছতে আল্লাহ পাকে সৃষ্টি কৰিছিলে হজৰত আদমক তাৰপিছতে আল্লাহে মানে হজৰত আদমৰ পৰা হেৰি হাৱা বিবিক সৃষ্টি কৰিলে হাৱা বিবিক সৃষ্টি কৰি মানে এই পৃথিৱীত মানে সংসাৰ কৰিবৰ কাৰণে মানে হজৰত আদম আৰু হাৱা বিবিক মানে দিছিলে গতিকে এই জগতৰ মানুহবিলাকৰ আদি পিতৃ বাইবেল আৰু সেই মুছলমান ধৰ্মমতে এইটোৱেই মানে এজন দুজনৰ পৰা মানে গোটেই পৃথিৱীখন সৃষ্টি হৈছে গতিকে মানৱ জাতিৰ আদি পিতৃ হ'ল আদাম এণ্ড ইভ ঠিক তেনেকুৱা এইটোৱে বাসুদেৱ কুটুম্বকম এইটো মুছলমানতো আছে হিন্দুতো আছে বা বাইবেলতো আছে বা আমাৰ আহোমসকলৰো এই না পৰম্পৰা এনেকুৱা বহুত তেনেকুৱা মানে কথিত নে লিখিত মই নাজানো মই শুনিছিলোঁ কিন্তু সেনেকুৱা এটা আছে এইবিলাক গতিকে সেইটো বা নতুন কথা একো নহয় এইবিলাক কথাও আমাৰ মানে ভাৰতৰত্ন ডক্টৰ B.R. আম্বেদকাৰে জানিছিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি এই কথাবিলাক আজি নতুন নহয় এই কথাবিলাক আপোনাৰ 1925 চনত যেতিয়া RSS গঠন হৈছিলে সেই সময়ৰ পৰাই এইবিলাক কথা চলি আছিল যে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হ'ব লাগে আৰু RSS এই গোটেই কথাটো এতিয়াও ধৰি আছে আনি আছে তেওঁলোকে এটা ইমাৰ্জেঞ্চিত সেকুলাৰ শব্দটো সোমোৱালে বুলি পেলাই কৈ তাক উঠাই দিবলৈ লাগে কিবা ডিলিট কৰিব লাগে এনেকুৱা কথাবিলাক কৈ আছে যদিও সুপ্ৰিম কোৰ্টে নাকচ কৰিছে সুপ্ৰিম কোৰ্টে এটি কেইবাবাৰো নাকচ কৰিছে বহুবাৰ নাকচ কৰিছে কিন্তু কথাটো হ'ল কি সেকুলাৰ শব্দটো উঠাই দিয়ে বা নিদিয়ে কিন্তু প্ৰত্যেকটো ৱৰ্ডেই ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰত্যেকটো শব্দ প্ৰত্যেকটো আৰ্টিকুলেই সেকুলাৰ আমাৰ সুপ্ৰিম কোৰ্ট সেকুলাৰ হাইকোৰ্ট সেকুলাৰ আমাৰ ন্যায় ব্যৱস্থা সেকুলাৰ আমাৰ যি নাগৰিকত্ব যিটো আছে নাগৰিকত্ব সেকুলাৰ আমাৰ যেতিয়া যি আমাৰ আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি আৰ্টিকল 15 আৰ্টিকল 16 ইয়াতো বস্তুটো স্পষ্টকৈ কোৱা আছে ইয়াত কোনো ধৰ্মৰ কথা নাই নহয় জানো ইকুৱেলিটি অফ চিটিজেন্স ইকুৱেলিটি অফ পাৰ্চনছ ইয়াতে ইকুৱেলিটি অফ ৰিলিজনৰ কথাটো নাই ধৰ্ম ইকুৱেলিটি কথা নাই ৰাইট টু ইকুৱেলিটি মিনছ দ্য ৰাইট টু ইকুৱেলিটি অফ দ্য চিটিজেন্স ইৰেছপেক্টিভ অফ কাষ্ট ক্ৰিড এণ্ড ৰিলিজন এই কথাষাৰ স্পষ্টকৈ কোৱা আছে গতিকে ইয়াত আৰু বেলেগ কথা থাকিব নোৱাৰে হয় ধন্যবাদ প্ৰদীপ বৰুৱা ডাঙৰীয়া হয় আমি এনেধৰণে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ লগত আমি কথা পাতিম আজি আমাৰ এয়া প্ৰথমটো আছিলে আৰু পিছলৈ আমি অতিথি আমন্ত্ৰণ কৰিম ধন্যবাদ